শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাই দুইত পৰ দুহানু নামৰ কীৰ্তন কৰিয়া কৃত হুৱে নৰ ৰাম দুহানু নামৰ কীৰ্তন কৰিয়া কৃত হুৱে নৰ। নমস্কাৰ প্ৰভুসকল, মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছোঁ যে দেৱকী নাৰদে বেদব্যাসৰ সন্মুখত আলোচনা কৰি আছে আৰু ভাগৱত শাস্ত্ৰ ৰচনা কৰিলে বেদব্যাসৰ সকলো ৰূপ ত্ৰাণ হ'ব বুলি স্বৰ্গলৈ প্ৰৱেশ হ'ল। আৰু পিছত আমি বেদব্যাসৰ উপদেশ পৰম ৰহস্যৰ কথা আমি পাম। পৰম ৰহস্য মহা ভকতিৰ পন্থ কুকক পৰাইলা এইটো ভাগৱত গ্ৰন্থ। এৰাম পৰম স্কন্ধৰ ছয় অধ্যায়ৰ তথা গৈল ব্যাস নাৰদ সম্বাদ এইটো কথা শুনা হবা পদ পদ মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত শুয়া এক হৰণ যি জনে শুনে আক পায় পৰম পদ সুকে নিৰন্তৰে মায়াক বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উৎসুকে সংসাৰিক কৰি কৃপা প্ৰচাৰিলা হুকে। এৰাম জানি এক চিত্তে নিতে শুনা কৃষ্ণ কথা ইহেন মনুষ্য জন্ম নকৰি উদ্ৰিতা বিজুলি চমক যেন জীৱন অথিৰ কৈতপে শিকন পৰে ইহেন হৰিৰ প্ৰাণ বন্ধু কৃষ্ণৰ চৰণে দিয়া চিত্ত কৃষ্ণ গুণ নাম ইখে পৰ লোকবিত্ত জানি হৰি ভকতিত তেজিয়া আলাপ আৰু কি মনুষ্য হুহিবেৰা ইটো আক সত্তৰে গলত বান্ধা মাধৱৰ নাম কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম ৰাম। হে প্ৰভুসকল, বেদব্যাসে দেৱকী নাৰদৰ আজ্ঞা মৰ্মে ভাগৱত শাস্ত্ৰ ৰচনা কৰিলে আৰু এই ভাগৱত শাস্ত্ৰ ৰচনা কৰি নিজৰ পুত্ৰ মহামানী শুকদেৱক প্ৰদান কৰিছে। আৰু শুকদেৱে বেদব্যাসে আৰু এই পৰম ৰহস্যৰ কথা সকলোকে উপদেশ দিছে যে সংসাৰিক কৰি কৃপা প্ৰচাৰিলা হুকে প্ৰচাৰিছে আৰু জানি এক চিত্তে নিতে শুনা কৃষ্ণ কথা ইহেন মনুষ্য জন্ম নকৰি উবিতা। মনুষ্য জন্ম পাই পেলাই
এশকণ জীৱনত যদি কৃষ্ণ নাম নলয় তেতিয়াহ'লে আপোনাৰ বৃথা হ'ব বুলি কৈছে। মানে আপোনাৰ জীৱন এনেই যাব যে মানুহৰ জীৱন কোনদিনা মৃত্যু হয় গমকে নাপাব। এশকণ জীৱন এদিন যদি প্ৰভু ভগৱন্তৰ যদি নাম নলয় তেনে ব্যক্তিয়ে যদি এবাৰ যদি ভগৱন্তৰ নাম নোলোৱাকে গুণচৰ্চা নকৰাকে যদি মৃত্যু হয় তেওঁৰ আত্মা অকাৰণে যায় বুলি কৈছে। বিজুলী চমক যেন জীৱন অতিৰ কৈত কটিক্ষণে পৰে ইহেন শৰীৰৰ। সেইকাৰণে মৃত্যু যেতিয়া তেতিয়াই আহে। মৃত্যু কেতিয়া আহে আমি ক'ব নোৱাৰো। প্ৰাণবন্ধু কৃষ্ণৰ চৰণ দিয়া চিত্ত, কৃষ্ণ গুণ নামহে পৰলোক বিত্ত। আৰু পৰম বন্ধু ভগৱান শ্ৰীকৃষ্ণকে আমি বন্ধু পাতিবলৈ কৈছে। আমি কাক বন্ধু পাতিছো প্ৰভুসকল? বন্ধু পাতিব লাগে পৰম ভগৱান শ্ৰীকৃষ্ণ বুলি কৈছে। আৰু এই ভাগৱত শাস্ত্ৰ বেদব্যাসে নিজৰ পুত্ৰ শুকমুনিক দিছে। এই বৈকুণ্ঠৰ শাস্ত্ৰ ভগৱান নাৰায়ণে ব্ৰহ্মাৰ হৃদয়ত বিধিষ্ঠিত কৰোৱাইছে। আৰু ব্ৰহ্মাই দেৱকী নাৰদক দিছে, দেৱকী নাৰদে বেদব্যাসক দিছে, আৰু বেদব্যাসে নিজৰ পুত্ৰ শুকমুনিক দিছে। আৰু শুকমুনিৰ পৰা সহস্ৰ সহস্ৰ ঋষিয়ে পাইছে। আৰু সহস্ৰ সহস্ৰ ঋষিৰ পৰা আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰু পাইছে, মাধৱদেৱ গুৰু পাইছে। শংকৰ মাধৱদেৱৰ পৰা আমাৰ সকলো আমি অসমীয়া সমাজে পাইছে। আৰু এই বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰভাগী যি আমাক উপদেশ দিছে, এই উপদেশ আমি নিৰন্তৰে গ্ৰহণ কৰি কৃষ্ণৰ কিংকৰক কহে বোলা ৰাম ৰাম। সত্তৰে গলত বান্ধা মাধৱৰ নাম বুলি কৈছে। এতিয়া আমি গলত মাধৱৰ নাম বান্ধি থব লাগে। আৰু কৃষ্ণৰ কিংকৰক কহে বোলা ৰাম ৰাম। আমি সকলোৱে ভগৱন্তৰ দাস হ'ব বিচাৰিব লাগে, কিংকৰ হ'ব বিচাৰিব লাগে। এতিয়া আগৰ ভিডিঅ'টো আমি গম পালোৱে দেৱকী নাৰদে পূৰ্বতে ডাকি পুত্ৰ আছিলে, ডাকি পুত্ৰ হৈ স্বৰ্গৰ পাৰিগত আজি হ'ব পাৰিছে। আৰু মানৱ সমাজেও কৃষ্ণৰ গুণ কীৰ্তন কৰি কৃষ্ণৰ কিংকৰ হৈ আমি পাৰিষদ হ'ব পাৰে বুলি মহাভাগৱত গ্ৰন্থই আমাক দেখুৱাইছে। তে প্ৰভুসকল, আজিৰ মোৰ ভিডিঅ'টি ইমানতে সমাপন হৈছে। আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে আজি বিদায় মাগিছো। এই ভাগৱত শাস্ত্ৰ শুনা মাত্ৰে সকলোকে ধন্য হওক, সকলোৰে নিৰোগী হওক। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ অসুভাগ্ ভৱেৎ। ওম শান্তি শান্তি শান্তি।